হাই ফ্ৰেণ্ডছ, এটা অতি সহজে পোৱা যিকোনো ফাৰ্মাচীত মাৰ্কেটত এভেইলেবল আপুনি পাব লিমচি 500 টেবলেটটোৰ নাম শুনিছেনে? লিমচি 500 ভিটামিন চি। এটা কেমিকেল নেমটো হৈছে ইয়াৰ এছকৰ্বিক এচিড। খুব কম দামত পোৱা যায় টেবলেটটো, কিন্তু কম দামত পালেও এই টেবলেটটোৰ ৰোল আমাৰ কিন্তু শৰীৰত অসংখ্য বা ভাবিব নোৱাৰা ধৰণে আমাক মানে সহায় কৰে। বিশেষকৈ আমাৰ ইমিউনিটিটো এক্টিভ কৰি ৰাখিবৰ কাৰণে বা ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে। এইটো হৈছে ৱাটাৰ চলিবল ভিটামিন হয় এটা। আমাৰ শৰীৰত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে ই। বিশেষকৈ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰাৰ কাৰণে কি হয়, আমাৰ ছালৰ বিভিন্ন সমস্যা দূৰ কৰি ৰাখে, ছালটো ধুনীয়া কৰি ৰাখে, ছালৰ বিভিন্ন বেমাৰ আজাৰ নাইকিয়া কৰে। বিশেষকৈ ই আমাৰ শৰীৰৰ কোলাজেন চিন্থেচিছত সহায় কৰাৰ কাৰণে ছালটো ধুনীয়া হৈ থাকে। তাৰ লগতে আপোনাৰ কি হয়, আমাৰ যদি শৰীৰত বিভিন্ন ঘাঁ থাকে, মানে বিভিন্ন ধৰণৰ যদি ঘাঁ ফোঁহৰা এনেকুৱাবিলাক যদি থাকে, এইবিলাক শুকুৱাত আপোনাৰ ভিটামিন চি বা এই টেবলেটটোৱে বহুত সহায় কৰে। তাৰোপৰি দাঁতৰ পৰা তেজ ওলোৱা বা দাঁতটো মানে দাঁতৰ বিভিন্ন বেমাৰ আজাৰ নাইকিয়া কৰিবৰ কাৰণেও আপুনি লিমচি 500টো ৰুটিনলি খাই থাকিব পাৰে, সমস্যা নাথাকে। বিশেষকৈ ই ৱাটাৰ চলিবল হোৱাৰ কাৰণে টক্সিচিটিৰ পৰিমাণটো কম হয়। তদুপৰি আমি যিমানবিলাক খাদ্য খাওঁ, খোৱা খাদ্যবিলাকৰ পৰা আইৰণৰ যিটো এবজৰ্পশ্যনটোক মানে বঢ়াবৰ কাৰণে আমি খোৱা খাদ্যৰ লগত যদি লিমচি 500 এটা খাব পাৰোঁ, তেনেহ'লে আমি খোৱা খাদ্যবিলাকৰ যিটো আইৰণ থাকে এবজৰ্পশ্যন পৰিমাণটো বঢ়াই দিয়ে। কিন্তু ইয়াত কেইটামান কথা আহি পৰে, যদি আপুনি যদি অভাৰড'জ ব্যৱহাৰ কৰে, তেনেহ'লে কিছুমান প্ৰব্লেম হৈ যায়। যেনে আপোনাৰ পেটৰ মানে কামোৰণি বা পেটৰ বা যিটো ষ্টমাক আপছেট বুলি কোৱা হয়, তেনেকুৱা প্ৰব্লেম হয়, পেটৰ সমস্যা হ'ব পাৰে, বা আপোনাৰ বুকুখন জ্বলা পোৰা কৰা নিচিনা হ'ব পাৰে, বমি লাগিব পাৰে, বা আপোনাৰ লুজ মোচন বা ডায়েৰিয়া নিচিনা প্ৰব্লেম হ'ব পাৰে। কিন্তু আৰু এটা কথা আহি পৰে যে কিডনী ষ্টোন যদি থাকে বা কিডনী ষ্টোনৰ প্ৰব্লেম থাকিলে মানে কিন্তু টেবলেটটো ব্যৱহাৰ কৰাত অলপ মানে সাৱধানতা ল'ব লাগে, বা ডক্টৰৰ ৰেফাৰেঞ্চ লৈ পিনে টেবলেটটো ব্যৱহাৰ কৰিব লাগে। আৰু আপোনাৰ যদি পুৰণা কেনেবাকৈ বেমাৰৰ হিষ্ট্ৰী আছে বা পুৰণা কিবা ঔষধ পাতি খাই আছে, মেডিচিন লৈ আছে, তেনেহ'লে এই লিমচি 500 খোৱাত অলপ ডক্টৰৰ ৰেফাৰেঞ্চ লৈ ইউজ কৰিব লাগে। আৰু আপোনাৰ বাকী ৰিকমেণ্ড ড'জ আমাৰ শৰীৰত মানে এজন মতা মানুহৰ ডেইলি লাগে আপোনাৰ প্ৰায় 90 mg পাৰ ডে লাগে ভিটামিন চি মতা মানুহৰ ক্ষেত্ৰত, আৰু মহিলাৰ ক্ষেত্ৰত 75 mg পাৰ ডে লাগে, আৰু ব্ৰেষ্ট ফিডিং ওমেনৰ ক্ষেত্ৰতো তেনেকৈ 120 mg পাৰ ডে লাগে। কিন্তু প্ৰেগনেঞ্চি বা আদাৰ ক্ষেত্ৰত আপুনি এই টেবলেটটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগে। ঠিক আগতে কোৱাৰ দৰে মই ডক্টৰৰ ৰেফাৰেঞ্চ লৈ পিনি ব্যৱহাৰ কৰিব লাগে। বাকী আদাৰ আপুনি ডেইলি ৰুটিনলি ব্যৱহাৰ কৰিব পাৰে, ইমান আপোনাৰ ছাইড এফেক্ট নাথাকে বা টক্সিচিটি কম থাকে। গতিকে কিন্তু ইয়াৰ পৰা আমি বহুতখিনি আমাৰ সহায় হয়, বিশেষকৈ আমাৰ শৰীৰৰ যিটো ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰাৰ কাৰণে আমাৰ শৰীৰৰ বেমাৰ আজাৰৰ পৰা খুব আমাক প্ৰটেক্ট কৰি ৰাখে ভিটামিন চিয়ে। গতিকে আজি ভিডিঅ'টো ঠিক ইমানখিনি আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ যেন লাগিছে, তেনেহ'লে লাইক এটা কৰিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।